নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ বাবে আহিছে এটা খুব ভাল খবৰ কনষ্টেবল জিডিৰ ফালৰ পৰা। যদি আপোনালোকে এই পদসমূহত এপ্লাই কৰিছিল, ইতিমধ্যে আহি গৈছে ফিজিকেল আপডেট। ফিজিকেল আপোনালোকৰ কোনটো মাহৰ পৰা হ'ব তাৰ আপডেট আহি গৈছে। লগতে DME আৰু RME কেনেকৈ হ'ব, একেলগে হ'বনে দেৰিকৈ হ'ব, গোটেইখিনি আপডেটে আহি গৈছে। আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে মই গোটেই কথাখিনি সবিশেষ জনাবলৈ চেষ্টা কৰিম। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আজিৰ পৰা প্ৰায় 7 মাহ 8 মাহ আগতে আপোনালোকে এপ্লাই কৰিছিল এই পদসমূহত, আৰু এই পদসমূহৰ আপোনালোকৰ ইতিমধ্যে ৰিটেন এক্সাম গৈছে। আৰু ৰিটেন এক্সাম যোৱাৰ পিছত আপোনালোকে অপেক্ষা কৰি আছে ফিজিকেলৰ কাৰণে, যিহেতু এই পদসমূহৰ ফিজিকেল আৰু মেডিকেল হ'বলৈ বাকী আছে। এই পদসমূহত কাট অফ কিমান যাব আপোনালোকে বহুতেই সুধি আছে। কাট অফ কিমান যাব পাৰে, কাট অফ কিমান যাব পাৰে, ৰিটেন এক্সামত কিমান পালে আমি ফিজিকেল দিব পাৰিম, বহুতেই সুধি আছে যে দাদা কাট অফ কিমান যাব, আমি 50-60ৰ ভিতৰত পাব লাগে, আমি ফিজিকেল দিবলৈ পামনে। চাওক বন্ধুসকল, মই ক'বলৈ খুজিছোঁ আপোনালোকৰ CRPFৰ কনষ্টেবল জিডি অৰ্থাৎ আপোনালোকৰ ট্ৰেডমেনৰ পদসমূহৰ ওপৰত প্ৰায় 8,000+ পদ আহিছিল আৰু পদ বৃদ্ধি হৈছিল শেষলৈকে। সেই পদসমূহত যদি এপ্লাই কৰিছিল, আপোনালোকে ফিজিকেল দিবলৈ পাব আপোনালোকে এই আহিবলগীয়া জুন মাহত এই পদসমূহৰ ফিজিকেল আৰম্ভ হ'বলৈ গৈছে। জুন মাহৰ 2nd উইকৰ পৰা আপোনালোকৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব। যদি আপোনালোকে এই পদসমূহত ভালদৰে ৰিটেন এক্সাম দিছিলে, তেতিয়াহ'লে আপোনালোকে এইবাৰ ফিজিকেল দিবলৈ পাব, কাৰণ ইয়াত পদৰ সংখ্যা বহুত যথেষ্টখিনি আছিল। যদি আপোনালোকৰ এক্সামটো ভাল হৈছে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় এই পদসমূহত ফিজিকেল দিবলৈ পাব, কাৰণ ফিজিকেলত 8জনকৈ মাতিব। ফিজিকেল শেষ হোৱাৰ পিছতে আপোনালোকৰ মেডিকেল টেষ্ট অনুষ্ঠিত হ'ব, আৰু মেডিকেল আৰু ৰিমেডিকেল একেলগে অনুষ্ঠিত হ'ব। আপোনালোকৰ যিহেতু বহুত দেৰি হৈছে, আজিৰ পৰা প্ৰায় 8-9 মাহ হৈ গৈছে, তেওঁলোকে অতি সোনকালে গোটেই প্ৰচেছটো শেষ কৰিবলৈ গৈ আছে। আপোনালোকৰ 30 দিন বা 35 দিনমানৰ ভিতৰতে গোটেইখিনি সমাপ্ত কৰিবলৈ গৈ আছে। যিহেতু তাত আপোনালোকৰ ট্ৰেড টেষ্টটো অনুষ্ঠিত হ'বলগীয়া আছে, গোটেইখিনিয়ে অতি সোনকালে আপোনালোকৰ শেষ কৰিবলৈ গৈছে। সেই হিচাপতে তেওঁলোকে একেবাৰে এই প্ৰচেছত যাবলৈ চেষ্টা কৰিছে। যদি আপোনালোকে এই পদসমূহত ৰিটেন এক্সাম দিছিল, তেতিয়াহ'লে আপোনালোকে ফিজিকেলৰ কাৰণে প্ৰিপাৰেশ্যন কৰক, যদি আপোনালোকৰ ৰিটেন এক্সাম ভাল হৈছিল। আৰু যিহেতু অফিচিয়েল আপডেট আহি গৈছে, আপোনালোকৰ আহিবলগীয়া জুন মাহৰ 2nd উইকৰ পৰা ফিজিকেল ষ্টাৰ্ট হ'বলৈ গৈ আছে। আপোনালোকে গমেই পাইছে, যিহেতু এইটো আহিছে CRPF অফিচিয়েল ৱেবছাইটত, ইয়াৰ বিষয়ে গোটেইখিনি তথ্য দিয়া হৈছে। যদি আপোনালোকে ভিজিট কৰিব বিচাৰে, CRPFৰ ৱেবছাইটত ভিজিট কৰি এই কথাখিনি ভালদৰে জানিব পাৰে। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।